নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনখন, আৰু এই নটিফিকেশ্যনখন আপোনালোকৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আপোনালোকক মুকলি কৰা হৈছে ব্লগ চাই লওঁ। আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ। ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ ফাৰ্মাচিষ্ট আছে, GNM নাৰ্ছ আছে, ANM নাৰ্ছ আছে, লেব টেকনিচিয়ান আছে, ICU টেকনিচিয়ান, একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটাৰ, MRD আৰু ছুইপাৰৰ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে চাব পাৰে কিছুমান পদৰ বাবে আপোনালোকে MBBS পঢ়া হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু কিছুমান পদৰ বাবে আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব, আৰু কিছুমান পদৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু কিছুমান পদৰ বাবে আপোনালোকে মাথো 8 পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে ছুইপাৰৰ পদটোৰ বাবে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদটোৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদমৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকৰ কিছুমান পদৰ বাবে আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব, আৰু কিছুমান পদত আপোনালোকৰ 18,000, আৰু কিছুমান পদৰ বাবে আপোনালোকৰ 19,000 টকা মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 48 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদমৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব? আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকৰ এইটো এড্ৰেছত পোষ্টযোগে আপোনালোকে পঠাব লাগিব। জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শোণিতপুৰ, এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু এই পদমৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু ইণ্টাৰভিউ ডেট দিয়া হৈছে। আপোনালোকে চাব পাৰে কিছুমান পদৰ বাবে আপোনালোকৰ 19 আগষ্ট তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, আৰু কিছুমান পদত আপোনালোকৰ 20 আগষ্ট তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।